ঠাই ডিব্ৰুগড়ৰ বিভিন্ন ঠাই আৰু এয়া মই ডিব্ৰুগড়ৰ অভাৰব্ৰিজ যিখন নিৰ্মীয়মান অভাৰব্ৰিজ আছে অভাৰব্ৰিজৰ চকিডিঙি অভিমুখী যিটো পথ সেই পথৰ মই দৃশ্য দেখুৱাইছোঁ। এইদৰে গাড়ীৰ চকা বুৰি গৈছে, বহু গাড়ীৰ ইঞ্জিন বন্ধ হৈ গৈছে, মানুহ ইয়াতেই বাইক আৰোহীয়ে পানীত আহি থাকোঁতে খলা বোমা বাট পথত পৰি গৈছে। আৰু এয়া এক জলথলীয়া এক সাগৰ সদৃশ পৰিৱেশ এয়া ডিব্ৰুগড় চহৰৰ যি মাজমজিয়াৰ অঞ্চল আছে চকিডিঙিৰ অভিমুখী যি পথ আছে সেই পথতে এই দৃশ্য দেখা গৈছে। আৰু এই পানী অপ্ৰতিৰোধ, জিলা প্ৰশাসন পৌৰ নিগম কোনো ধৰণৰ তেওঁলোকৰ হাতত ইয়াৰ গত্যন্তৰ নাই, ইয়াৰ উত্তৰ নাই, ইয়াৰ প্ৰত্যুত্তৰ নাই। এইসকল বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে দিনে ৰাতিয়ে অহৰহ কাম কৰি আছে। তেওঁলোকৰ বিভিন্ন ধৰণৰ ড্ৰেইন মানুহে ডিব্ৰুগড়ৰ ড্ৰেইনৰ ব্যৱস্থা, কিন্তু ড্ৰেইনৰ ব্যৱস্থাৰে পানী নিষ্কাশনৰ ব্যৱস্থা নাই। এইদৰে স্কুলৰ বিদ্যাৰ্থীৰ পৰা আদি কৰি শিক্ষাৰ্থীৰ পৰা আদি কৰি বিভিন্নজনে বিভিন্ন ঠাইত আৰু অধিকাংশ ঠাই প্লাবিত হৈছে। ডিব্ৰুগড়ৰ চহৰৰ মাজমজিয়াৰ বহু অঞ্চল, যি অঞ্চলসমূহ পূৰ্বতে কথাটো হ'ল সেই এপাৰ্টমেণ্টসমূহৰ কোনো নীতি নিৰ্দেশনা নোহোৱাকৈ এয়াও আন এক কাৰণ। আৰু একে সময়তে ডিব্ৰুগড়ৰ যি ড্ৰেইনেজ ছিষ্টেম, সেই ড্ৰেইনেজ ছিষ্টেমে ৰাজপথৰ এৰি পানীৰ বাবে তেওঁলোকে ফুটপাথৰ ওপৰেৰে বাইক চলাই যাব লগা হৈছে। এইবোৰ সহজ দৃশ্য হৈ পৰিছে। এইকেইদিন ৰাত গুতলি আছে, কোনো গম পোৱা নাই পানীৰ তলত কি অৱস্থাত আছে, যাৰ বাবে ইয়াত এক্সিডেণ্ট হৈছে। নাপালা Definitely.